দুলু আহমেদৰ বিস্ফোৰক অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ কোনোবা ব্যক্তিৰ কথাত বক্তব্য দিবলৈ বিচৰা নাই। অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ বাকী নাই। লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উপসভাপতি দুলু আহমেদৰ বিস্ফোৰক অভিযোগ সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আমাৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ উত্তৰ জনগণে দিব বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। ইফালে আগন্তুক নিৰ্বাচনত প্ৰচাৰ দেখি নহয় যুক্তিৰে চাই ৰাইজক ভোট দিবলৈ আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে। বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক মৌন সোণোৱাল আখ্যা, নিমাতী কন্যাৰ ভূমিকা লোৱা আৰু পৰিভ্ৰমী পক্ষীৰ দৰে থকা বুলি মন্তব্য দিলে লুৰিণজ্যোতি গগৈ। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ডিব্ৰুগড় লোকসভা সমষ্টিত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে অসম জাতীয় পৰিষদে। মাজনিশা খোৱাং বিধানসভা সমষ্টিৰ খোৱাং বাহনী পথাৰত দিহানাম প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত হৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে ডিব্ৰুগড়ৰ এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে। চক মই নিজে কি হয় নিজক জানো, মোৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু অসমৰ জনগণৰ ওপৰত বিশ্বাস ৰাখিছোঁ। কোনোবা ব্যক্তিৰ কথাত মই কেতিয়াও বক্তব্য দিবলৈ মই বিচৰা নাই। মই মোৰ নিজৰ প্ৰতি আস্থাশীল, মই নিজৰ কামক বিশ্বাস কৰোঁ আৰু অসমৰ জনগণৰ আগত মই পৰীক্ষা দিবলৈ বাকী নাই। যিসকলে কথা বতৰা ক'ব তেওঁলোকৰ ক্ৰেডিবিলিটি ৰাইজে ঠিক কৰিব। তেওঁলোক কোন হয়, ক'ৰ পৰা আহিছে, কি কৰিছে, এইবোৰ ৰাইজে বিচাৰ কৰিব। মই যি কৰিছোঁ জনতাৰ ওপৰত এৰিছোঁ, জনতাই বিচাৰ কৰিব, সময়ে বিচাৰ কৰিব। গতিকে যিহেতু মই নিজকে নিজে জানো, মই কি কৰি আছোঁ মই নিজকে জানো, গতিকে বেলেগৰ কথাৰ মই কেতিয়াও উত্তৰ নিদিওঁ। মই জনগণে যদি প্ৰশ্ন কৰে তেওঁলোকৰ উত্তৰ দিম। জনগণৰ ওচৰতহে মই একাউণ্টেবল আৰু বাকী কথা ৰাইজে বিচাৰ কৰিব। 21 চনৰ নিৰ্বাচনৰ সময়ত আপুনি ৰাজস্থানৰ হোটেলৰ কথা উল্লেখ কৰিছে, খুব বিজেপিৰ ফালৰ পৰা এইটো খুব চৰ্চা হৈছে। চোক, মই কৈছোঁ নহয়, মই কি কৰিছোঁ মই জানো, অসমৰ জনগণেও জানে। গতিকে মোৰ নিজৰ ওপৰত যেতিয়া বিশ্বাস আছে, মই ঠিকে কৰি আছোঁ, গতিকে বেলেগৰ কথাত মই গুৰুত্ব নিদিওঁ। এনেকুৱা ধৰণৰ চোক বিভিন্ন ধৰণৰ অভিযোগ কৰিব, বেলেগৰ প্ৰৰোচনাত পৰি বেলেগৰ লগত মিলা মিছা কৰি বহুত কৰিব। এনেকুৱা ধৰণৰ ৰাজনীতিত থাকে। মানে কংগ্ৰেছত বিজেপিৰ এজেণ্ট নাই জানো, বেলেগ দলতো বেলেগৰ এজেণ্ট থাকিব। গতিকে স্বাভাৱিক কথা, বেলেগৰ হৈ কাম কাজ কৰি থকা মানুহটো চবতে থাকিব আৰু সেইটো তেওঁলোকৰ কথাত কিয় গুৰুত্ব দিয়ে। কংগ্ৰেছৰ কালি পৰহিলৈকে কংগ্ৰেছ হৈ থকা মানুহ পিছদিনাখনে বিজেপিলৈ গুচি যোৱা নাই, এনেকুৱা ধৰণৰ মানুহ থাকিব। কিন্তু আমাৰ কাৰণে ৰাজনীতিটো আমাৰ কেৱল মাত্ৰ নিজৰ ব্যক্তিগত কেৰিয়াৰ বনাৰ মাধ্যম নহয়। আমাৰ ৰাজনীতি আমি মানুহৰ কাৰণে কৰিছোঁ, জনগণৰ কাৰণে কৰিছোঁ, অসমীয়া মানুহৰ স্বাভিমানৰ কাৰণে কৰিছোঁ। গতিকে সেই পৰীক্ষা আমি ৰাইজক দি আছোঁ আৰু বহুবাৰ দিবলৈ আমি সাজু আছোঁ। আমাৰ পৰীক্ষাৰ প্ৰশ্ন কাকতৰ উত্তৰ জনগণে দিব। দলৰ পিনৰ পৰা কিবা ব্যৱস্থা হ'ব নে যিহেতু উপসভাপতিগৰাকী আপোনাৰ সভাপতিগৰাকী, সেইবোৰ সম্পৰ্কত আমি আলোচনা কৰিম দলৰ মধ্যে। দলে নিশ্চয় সিদ্ধান্ত গ্ৰহণ কৰিব। আমাৰ ডেমক্ৰেটিক সংগঠন এটা, দল এটা, গণতান্ত্ৰিক দল এটাই যি ধৰণৰ ব্যৱস্থাৰে কামটো কৰে সেইধৰণে কৰিব। আপোনাৰ নেতাজনে সমানে প্ৰচাৰ চলাইছে, প্ৰচাৰটো চবেই চলাব। নিৰ্বাচন যেতিয়া হ'ব সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰচাৰ চলাব। আমাৰ বিৰোধী শিবিৰৰ সকলো প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব, কিন্তু ৰায় জনগণে দিব। মই জনগণক প্ৰচাৰ দেখি ভোট দিবলৈ মই তেওঁলোকক মানা কৰিছোঁ। যুক্তিৰে চাব, বুদ্ধিৰে চাব, কি হৈ আছে, সঁচা মিছা, কোনটো কথা, ৰাইজক কোনে অন্যায় কৰিছে, কোনে নিৰ্বাচনত জিকিব পাৰিব, কাজ যুঁজ কৰাৰ শক্তি আছে, কোনে অতদিনে জনগণৰ কাৰণে চিঞৰি আছে, যুঁজি আছে, লোকসভাৰ মজিয়াত কোনে যুঁজিব পাৰিব, কোনে আমাৰ শত্ৰুক হৰুৱাব পাৰিব, যিগৰাকী ব্যক্তিয়ে জাতিটোক গাদ্দাৰী কৰিলে, আটাইতকৈ বেছি অন্যায় কৰিলে, তেওঁৰ লগত কোনে যুঁজিব পাৰিব, কোনে জিকিব পাৰিব, এইবোৰ হিচাপ নিকাচ কৰি ৰাইজে ভোট দিবলৈ মই আহ্বান জনাইছোঁ। যিদিনাখন আমাৰ সকলো জাতীয় জীৱনৰ যিগৰাকী মহান সেনাপতি, জাতীয় যিগৰাকী যোদ্ধা, যাক আমি সকলোৱে উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতৰ মানুহে শ্ৰদ্ধা কৰে,
মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি যিদিনাখন উন্মোচন কৰিছে সেইদিনাখনে দেশৰ প্ৰধানমন্ত্ৰীয়ে পকেটত আমাৰ জাতিটোক ধ্বংস কৰা কাখন লৈ আহিছে। গতিকে এইবোৰ কথা মানুহে পাহৰা নাই। প্ৰতিমূৰ্তি স্থাপন কৰিয়েই বীৰজনৰ আদৰ্শক হত্যা কৰি যিগৰাকীয়ে বিদেশীৰ আগ্ৰাসন প্ৰতিহত কৰিছিলে, বিদেশীক ইয়াত স্থাপন আহিবলৈ সুযোগ দিয়া নাছিলে, আমাৰ মাটি ভেটি কাঢ়িবলৈ বাধা দিছিলে, সেইগৰাকী আমাৰ জাতিৰ যিগৰাকী সেনাপতি বা যিগৰাকী মহাবীৰ তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। তাৰ বিপৰীতে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰাৰ ষড়যন্ত্ৰ আৰু কূটকৌশল ৰচনা কৰিছে। গতিকে সেইবোৰে এবাৰ নিৰ্বাচন হ'ব। এফালে যদি বিজেপিৰ প্ৰাৰ্থীগৰাকী, আনফালে কা আন্দোলনৰ 5 গৰাকী শ্বহীদৰ পুণ্য আত্মা, তেওঁলোকৰ লগত যুঁজিব লাগিব। এই যে আমাৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ নতুনকৈ NPS দিলে, OPSটো নাইকিয়া কৰি পেলালে, তেওঁলোকক যিটো অন্যায় কৰি আছে কৰ্মচাৰীসকলৰ এই OPS কাঢ়ি লোৱা যিটো চিন্তা, চৰকাৰৰ যিটো ব্যৱস্থা, তাৰ বিৰুদ্ধে এবাৰ যুঁজ কৰিব লাগিব। এই যে আমাৰ 25,000 কোটি টকা আমাৰ ঠিকাদাৰসকলক দিবলৈ বাকী আছে, আমাৰ থলুৱা ঠিকাদাৰ যিসকল উঠিছিলে, নতুনকৈ অসমীয়া মানুহৰ নতুন ঠিকাদাৰ গঢ় লৈ উঠিছে, এই ঠিকাদাৰসকলক যে তেওঁলোকৰ ভৱিষ্যত যে ধ্বংস কৰি দিয়া হৈছে, ক্ষুদ্ৰ ব্যৱসায়ীসকলক যে ধ্বংস কৰি দিয়া হৈছে, কৃষক শ্ৰমিকৰ যে অৱস্থা নাই, আমাৰ যে মাটি ভেটি কাঢ়ি লৈ গৈছে, আমাৰ সম্পদৰ অধিকাৰ যে তেওঁলোকে কাঢ়ি লৈ গৈছে, এই যে অসম চুক্তিক নাটচাট কৰি আইন জাপি দিয়া হৈছে, তাৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যুঁজিব লাগিব। জাতিটোক যদি আটাইতকৈ বেছি অন্যায় কৰিছে, এইগৰাকী মৌন সোণোৱালে অন্যায় কৰিছে। নিমাতী কন্যাৰ ভূমিকা লৈ মাতৃৰ ওপৰত হাত দিয়াৰ সময়তো তেওঁ মনে মনে আছে। নিজৰ কেৱল ক্ষমতা গাদীখন ৰক্ষাতে ব্যস্ত। জাতিৰ সংকটত আই মাতৃক যেতিয়া হাত দিছে তেতিয়াও মনে মনে আছে। কেনেকুৱা ধৰণৰ মানুহ? কোনো এটা সমষ্টিৰ প্ৰতি দায়বদ্ধতা নাই। ইফালৰ পৰা পৰিভ্ৰমী পক্ষীৰ দৰে কেতিয়াবা ডিব্ৰুগড়ত আছে, কেতিয়াবা লখিমপুৰলৈ গৈছে, লখিমপুৰত থাকোঁতে আধাতে তেওঁ লখিমপুৰ এৰি ক'ৰবাত বিধায়ক খেলিছে। মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত মুখ্যমন্ত্ৰী নিজৰ গাদীখন ৰাখিব নোৱাৰে, ৰাইজে গাদী দিছে, গাদী ৰাখিব নোৱাৰে, কেনেকৈ জাতি ৰাখিব? সদায় নিমাতী কন্যাৰ দৰে ব্যৱহাৰ কৰি মৌন সোণোৱাল হৈ তেওঁ জীয়াই আছে। গতিকে ইয়াৰ উত্তৰ মই কৈছোঁ যে জনতা জনাৰ্দন বিচাৰ ৰাইজৰ ওচৰত ৰাখিছোঁ। মই যুঁজিছোঁ জনতাৰ কাৰণে, ৰাইজৰ কাৰণে যুঁজিছোঁ আৰু যুঁজি থাকিম। দেশৰ গণতন্ত্ৰ বচাবৰ কাৰণে, দেশৰ সংবিধান বচাবৰ কাৰণে, মানুহৰ মাজত সমন্বয়, ভাতৃত্ববোধ সৃষ্টিৰ কাৰণে, সাম্প্ৰদায়িকতা, ঘৃণা, ধৰ্মীয় উন্মাদনাৰ ৰাজনীতিৰ বিৰুদ্ধে মই যুঁজি আছোঁ, যুঁজি থাকিম। জনগণেও যুঁজি আছে, যুঁজি থাকিম। সভাৰ সভাপতি লুৰিণজ্যোতি গগৈদেউ, কৃষ্ণ আশীৰ্বাদ কৰিব, সকলোৱে আশীৰ্বাদ কৰিব। আকৌ ডাঙৰকৈ এটা হাত তুলি লৈ কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা, আমাৰ দলৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। উপস্থিত অসমীয়া মানুহৰ কাৰণে, মাতৃভূমিৰ কাৰণে যাতে সদায় সততা, নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰে যাতে আপোচবিহীনভাৱে কাম কৰি থাকিব পাৰোঁ, তাৰ কাৰণে যাতে ভগৱন্তই শক্তি দিয়ে, তাৰ কাৰণে যাতে মই শক্তি আৰু মতি পাওঁ, তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ শুভাশীষ মই প্ৰথমে কামনা কৰিছোঁ। আজি এই অনুষ্ঠান ভাগিলে সন্ধিয়াৰ সময়তে আমি আমাৰ সমাজখনক, অসমৰ জাতীয় জীৱনক যদি অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগে, পৃথিৱীৰ মানুহৰ মাজত অসমীয়া মানুহৰ শৌৰ্য বীৰ্য যদি আমি প্ৰতিষ্ঠা কৰিব লাগে, অসমীয়া মানুহৰ জাতীয় সভ্যতাক যদি শক্তিশালী ৰূপত নিৰ্মাণ কৰিব লাগে, তেতিয়াহ'লে আমাৰ জাতিটোৰ অতি চহকী কৃষ্টি সংস্কৃতি, আমাৰ ভাষা, সাহিত্য, সংস্কৃতিক শক্তিশালী কৰিব লাগিব।